আমাৰ অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই বিহুখন এই বছৰ 27 বৰ্ষ অতিক্ৰম কৰিলে। আমি এই বছৰত আমাৰ বিহুখন আমি যোৱা 10 তাৰিখে পাতিম বুলি মনস্থিৰ কৰিছিলোঁ, কিন্তু বিশেষ অসুবিধাৰ কাৰণে আমাৰ দেশত হোৱা ভাৰতৰ মাজত হোৱা যুদ্ধৰ লগতে আন্তৰ্জাতিক সমস্যাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশ অনুযায়ী সাময়িকভাৱে আমি 10 তাৰিখৰ বিহুখন স্থগিত ৰাখিবলগীয়া হ'ল। তাৰপিছত মুখ্যমন্ত্ৰী মহোদয়ে আকৌ কাৰোবাৰ যদি পেণ্ডেল সজাই আছে তেতিয়াহ'লে তেখেতে এটি নিৰ্দেশ দিলে যে 15 তাৰিখৰ ভিতৰত বিহুবোৰ সমাপ্ত কৰিবলৈ নিৰ্দেশনা তেখেতে দিছে। সেই অনুযায়ী আমি ততাতৈয়াকৈ আমাৰো 10 তাৰিখে ইতিমধ্যে পেণ্ডেল সজোৱা হৈ আছিলে। সেয়েহে আমি অতি সোনকালে ততাতৈয়াকৈ 2 দিনৰ ভিতৰতে আমি এই বিহুখন আয়োজন কৰিছোঁ। ইতিমধ্যে আমাৰ বিহুখন প্ৰতিযোগিতামূলক আছিলে, মুকলি বিহু আছিলে, কিন্তু ইতিমধ্যে বিভিন্ন দলে ভাঙিয়ে গ'ল। নিজৰ নিজৰ কৰ্তব্যস্থানত ল'ৰা ছোৱালীবোৰ গুচি গ'ল। তাৰ বাবে আমি দল নোপোৱা কাৰণে আমি এইবাৰ এটি মূলক বিহু দল 2টিমান মাতি লগতে বাৰেৰহণীয়া কৃষ্টি মাতি আৰু সংগী দল এটা অৰ্থাৎ গায়ক 2জন গায়ক নিমন্ত্ৰণ কৰি আমি এইবাৰ বিহুখন উদযাপন কৰিবলৈ ওলাইছিলোঁ। আমাৰ গায়ক আছিলে কুমাৰ ধীৰাজ, লগত আছিলে প্ৰীতিস্মিতা কলিতা। গায়ক আছিলে কুমাৰ ধীৰাজ আৰু লগত আছিলে প্ৰীতিস্মিতা দত্ত। আমাৰ সাপকাটা ৰূপজ্যোতি কৃষ্টি সংঘৰ এয়া আমাৰ 27তম ৰঙালী বিহু উদযাপন। আজি আমি ৰাতিপুৱাৰ পৰা আমাৰ এই ৰঙালী বিহুৰ কাৰ্যসূচী ৰাতিপুৱা বন্তি প্ৰজ্বলন, তাৰপিছতে সংঘৰ পতাকা উত্তোলন, বৃক্ষৰোপণ, বন্তি প্ৰজ্বলন, এনেদৰে বিভিন্ন কাৰ্যসূচী আমি সমাপন কৰিছোঁ। লগতে দুপৰীয়াৰ ভাগত আমাৰ বিভিন্ন খেল ধেমালিও অনুষ্ঠিত হৈছিল। কুইজ প্ৰতিযোগিতা, দৌৰ খেল, বিশেষ আকৰ্ষণ আমি সন্ধিয়াৰ আৰম্ভণিতে আমি আধুনিক নৃত্য প্ৰতিযোগিতা নহয়, এইটো আমি পৰিৱেশন কৰিছিলোঁ। বিভিন্ন ধৰণৰ বাৰেৰহণীয়া দলক আমি নিমন্ত্ৰণ কৰি আমি বিহু মঞ্চত তেখেতসকলৰ দ্বাৰাই আমি বিভিন্ন নৃত্য উপভোগ কৰিছোঁ। সদশেষত আমাৰ আজিৰ এই ৰঙালী বিহুৰ বিশেষ আকৰ্ষণ আমি কুমাৰ ধীৰাজ আৰু প্ৰীতিস্মিতা কলিতাক আমি নিমন্ত্ৰণ কৰি তেখেতসকলৰ আমি সংগীত উপভোগ কৰিছোঁ। ইমানখিনিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।